এটা এই বৃহত্তৰ পলাকৰ অঞ্চলৰ কাৰণে ঐতিহাসিক দিন বুলি ক'ব লাগিব। তেওঁলোকৰ বহুদিনীয়া অভাৱ এটা আধ্যাত্মিক দিশত মানে অভাৱ এটা হৈ আছিলে। তেওঁলোকে এই বছৰৰ পৰা শ্ৰী শ্ৰী দুৰ্গা পূজা পালন কৰিব আৰু ইয়াৰ কাৰণে এটা যিহেতু স্থান লাগে, তেওঁলোকে এই বৃহত্তৰ পলাকৰ অঞ্চলৰে পলাকৰ গাঁৱৰ এটা ৰাজহুৱা মাটি আছিলে। সেই মাটিত তেওঁলোকে পূজা মণ্ডপৰ যি প্ৰথম মানে ভূমি পূজন সেইটো আজি কৰিলে। গতিকে ইয়াত আহি সঁচাকৈ সুখী হৈছোঁ, আনন্দিত হৈছোঁ। ইয়াত আমাৰ অসম বিধানসভাৰ অধ্যক্ষ তথা সন্মানীয় পানেৰী সমষ্টিৰ বিধায়ক বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া অহা কথা আছিলে, কিন্তু তেখেতে বিশেষ কামত ব্যস্ত হৈ থকাৰ কাৰণে তেখেতৰ হৈ মই আহিলোঁ। আহি ৰাইজৰ লগত লগ পাই অনুষ্ঠানটি উদ্বোধন কৰিব পাই তেওঁলোক মানে সঁচাকৈ আনন্দিত। আৰু তেওঁলোকক সোমবাৰৰ বাবে এই ঐতিহাসিক পলাগড়ত শাৰদীয় দুৰ্গোৎসৱটি আয়োজন কৰিছোঁ। সেয়েহে এই বৃহত্তৰ অঞ্চলৰ প্ৰতিজন ৰাইজৰ সহায় আৰু সহযোগিতা আমি আন্তৰিকতাৰে কামনা কৰিছোঁ। সকলোৱে আহি এই আমাৰ পলাগড়ত অনুষ্ঠিত হ'বলগীয়া শাৰদীয় দুৰ্গোৎসৱটিত যাতে সহায় আৰু সহযোগিতা কৰে। অনুষ্ঠানটিৰ সৰ্বময় সফলতাৰ কাৰণে আপোনালোকৰ ওচৰত প্ৰাৰ্থনা জনাওঁ। আজি কি কাৰ্যসূচী হ'ল? আজি আমি পোনপ্ৰথমবাৰৰ বাবে আয়োজন কৰা ঐতিহাসিক পলাগড়ত দুৰ্গা পূজাৰ আজি ভূমি পূজন কাৰ্যসূচী আছিল। ভূমি পূজন কাৰ্যসূচীৰ উন্মোচক হিচাপে আমাৰ মাজত আছিল পানেৰী বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক বিশ্বজিৎ দৈমাৰীৰ বিধায়ক প্ৰতিনিধি জছৰাং বড়ো ডাঙৰীয়া। তাৰপিছতেই আমাৰ আন এটা কাৰ্যসূচী ৰচিদ বহী উন্মোচন কাৰ্যসূচী আছিল। উন্মোচন কাৰ্যসূচীত উন্মোচক হিচাপে উপস্থিত আছিল প্ৰাক্তন শিক্ষক উমাকান্ত বড়ো ডাঙৰীয়া। আনহাতে আমি আজিৰ এই আধ্যাত্মিক অনুষ্ঠানটিত এই বৃহত্তৰ অঞ্চলৰ প্ৰায় 18টাতকৈ অধিক আয়তী নামদলক আমন্ত্ৰণ জনাইছোঁ। ইতিমধ্যে আমাৰ 3টা ওজাপালি দল আহি উপস্থিত হৈছে। বিভিন্ন প্ৰান্তৰ পৰা এই কলাকুশলীসকলে এই অনুষ্ঠানটি অধিক অনুভৱ চলাইছে।